নমস্কাৰ, মই অসম মুলুকৰ তিনিচুকীয়া নিবাসী এজন নিষ্কিন কবি অজিত দত্ত। আৰু আজি মই মোৰ এই চেনেহোৱা চিঠখনিত আপোনাক সদৌতিকে চৰিতাৰ্থ কৰাৰ হাবিয়াসেৰে কৰ্ণাটকৰ মহীশূৰৰ পৰা জাগৰিত হোৱা অসমীয়া ভাষা সাহিত্য চৰ্চা মঞ্চ এই পোহৰ জোনাকীলৈ ভাতৃপ্ৰতিম মকিবুৰ ৰহমানৰ অনুৰোধ মৰ্মে এটি নিজাপী কবিতা সমৰ্পণ কৰাৰ হাবিয়াস কৰিছোঁ। আশা কৰোঁ মোৰ এই নিজাপী কবিতাটো আপোনাৰ বাবে অতি আলৌলোৱাকৈ আঁকোৱালি ধৰিব। মোৰ কবিতাটোৰ অভিধা অকণমান নিহনি এখন নিহালি আৰু মোৰ চেনেহোৱা বিধৱা এজনী। তাহানিতে প্ৰসাশালীলৈ যোৱাৰ পৰত মোৰ চেনেহোৱা বিধৱায়ে মোক নিহনি খুৱাই পঠোৱা সেই দিবাবোৰৰ দস্তখত আজিও মোৰ পুতলিত পঞ্জীবদ্ধ হৈয়ে আছে। কিয়নো দিবাৰ বেলাত যদিহে ভাতৰ পাতত বহো, তেনেহ'লে নিশাৰ বেলালৈ আকৌ নিহনিৰ পাতত বহিব লগা হয়। নিশা শোৱা পাটিৰ পৰা ওপৰলৈ চালে বিদীৰ্ণ ছালৰ ফাঁকেৰে মুকলি আকাশৰ মৰল দেখা, আৰু বৰষুণ আহিলে আই আৰু মই দুয়ো ততাতয়াকৈ খেতেলিত কোচমোচ খাই বহা সেই দিবাবোৰৰ দুষাৰ্ত আজিও মোৰ কনিনিকাত কলপতীয়া হৈয়ে আছে। এখনেই মাথো আও পুৰণি উৱলি যোৱা নিহালি আছিল, যিখনি আই আৰু মই দুয়ো ধাৰি পাতিত লৈছিলোঁ। আই ল'লে মোৰ পিনে নাথাকে, আৰু মই ল'লে আইৰ পিনে আধ্যা পৰে, আৰু এনেকৈয়ে আমাৰ দুয়োৰে নিহালিখনৰ টনা অজোৰাত নিশাটোৱে পুৱতিৰ পিৰালিত নিজৰ সাজ সলাইছিল। মেথনি মেখেলা পৰিহিতা আইৰ বুকু ঢাকিবলে এখন চাদৰো নাছিল, আৰু মোৰ গা ঢাকিবলে এটি কামিজ। আৰু এনেকৈয়ে অনুদিনে আয়ে মোক আইৰ বুকুত সাবটি ধৰিছিল, আৰু আইৰ বুকুৰ উমৰ উমালত আমাৰ জীৱনৰ শোকৰ হিমশিলাবোৰ আমাৰ জীৱন পজাৰ কাষৰত বিগলিত হৈ পৰিছিল। এয়া আছিল মোৰ তাহানিৰ শৈশৱৰ সেই শোকৰ শেলুৱৈ ভৰা জীৱনৰ নিদাৰুণ শ্ৰব্যকাব্যৰ নিচান চহী। আজি মোৰ সমস্ত আছে, তাহানিতে যি নাছিল। তেনেহ'লে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও আজি মোৰ দেহাটো ইমান দৰে ঘামত ভিজিছে কিয়? হয়তো আজি মই কান্দিব পৰা নাই, কিয়নো আজি মোৰ কাষৰত মোৰ চেনেহোৱা বিধৱা আইজনী নাই, আৰু সেয়েহে হয়তো অবুজ চকুৰ লোবোৰ ঘাম হৈ বৰষিব লাগিছে। আজি মোৰ তাহানিৰ সেই নিহনিৰ আশ্বাদ আৰু নিহালিৰ উমবোৰৰ জুমাজুম জুমুৰিয়ে মোৰ মানস সৰোবৰত বৰকে কলৰোল তুলিছে। আজি মোৰ চেনেহোৱা বিধৱা এজনীলে বৰকে মনত পৰিছে, যিহৰ সমাৱেশত এই শতভাগা শতোদাই সমাহিত আছিলে, শতোদাই সমাহিত আছিলে, শতোদাই সমাহিত আছিলে। পুনৰবাৰ ধন্যবাদেৰে এই নিজাপী কবিতাটো আপোনাক সদৌতিৰে কোলাত সমৰ্পণ কৰিলোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।